কৃষ্ণ ও হৰি ও ৰাম। জৰাসন্ধৰ যুদ্ধ প্ৰথম কীৰ্তন। নম দামোদৰ হৰি নিয়ক নাথ উদ্ধাৰী। অৰ্থাৎ হে দামোদৰ হৰি, তোমালৈ মোৰ প্ৰণাম। হে প্ৰভু, মোৰ ভুলবোৰ ক্ষমা কৰা আৰু মোক এই সংসাৰৰ পৰা মুক্তি দিয়া। বলন্ত সুকে শুনা পৰীক্ষিত, কহিব কৃষ্ণৰ আৰু চৰিত্ৰ। মৰিল কংস তাৰ ভাৰ্যা দুই, পিতৃগৃহে গৈল বিধৱা হৈ। বলন্ত সুকে শুনা পৰীক্ষিত, কহিব কৃষ্ণৰ আৰু চৰিত্ৰ। তাৰ মানে সুকে কৈ আছে ৰজা পৰীক্ষিত যে কৃষ্ণৰ অন্য এটা কথা শুনা, যে কৃষ্ণৰ অন্য এক চৰিত্ৰ মানে অন্য এক লীলা শুনা। মৰিল কংস তাৰ ভাৰ্যা দুই, পিতৃগৃহে গৈল বিধৱা হৈ। আৰু কংসৰ মৃত্যু হোৱাৰ পিছত তাৰ দুয়ো পত্নী সিহঁতৰ মানে নিজা নিজা মানে ঘৰত পিতৃ তাতে গৈ মানে পিতৃ মানে জৰাসন্ধৰ তাত মানে বিধৱা হৈ কান্দি কান্দি গল। শুনিও বাপ কি কহিব আমি, মাৰিলন্ত কৃষ্ণে আমাৰ স্বামী। শুনি জৰাসন্ধে ক্ৰোধিল আতি, 23 অক্ষ শুনি আজি পদাতি। শুনিও বাপ কি কহিব আমি, মাৰিলন্ত কৃষ্ণে আমাৰ স্বামী। তাৰমানে সেই যে দ্ৰৌপদী গল বিধৱা হৈ জৰাসন্ধৰ তাত, মানে জৰাসন্ধ সিহঁতৰ পিতৃ। তাৰ পিছত জৰাসন্ধৰ তাতে সেনেকে যোৱাৰ পিছত মানে জৰাসন্ধক ক'ব ধৰিলে যে কৃষ্ণই আমাৰ স্বামীক মাৰি পেলালে, আমাৰ স্বামীক বহু বেয়াকৈ মাৰি পেলালে। শুনি জৰাসন্ধে ক্ৰোধিল আতি, 23 অক্ষ শুনি আজি পদাতি। আৰু এই কথা শুনি জৰাসন্ধে খুব ক্ৰোধত উঠিল। খুব ক্ৰোধত 23খন অস্ত্ৰ শস্ত্ৰযুক্ত ৰথ নিৰ্মাণ কৰি মানে কৃষ্ণক আক্ৰমণ কৰাৰ কাৰণে আগবাঢ়ি গল। বেৰিল চতুৰ্ভিত্তি মথুৰাক, দেখি ভয় ভৈলা যাদৱ যাক। নৰনাৰী গণ আছিল লৱৰি, সেনাক চাৱে ৰণ চাংগে চৰি। বেৰিল চতুৰ্ভিত্তি মথুৰাক, দেখি ভয় ভৈলা যাদৱ যাক। তাৰমানে মথুৰাত চাৰিওপিনে শত্ৰুসকলে মানে জৰাসন্ধৰ সৈন্য সকলে মথুৰাক চাৰিওপিনৰ ফালে আগুৰি ধৰিছে। আৰু সিহঁতক দেখি মানে জৰাসন্ধৰ সৈন্যসকলক দেখি কি আহিল, মানে ইমান শত্ৰু সৈন্য আহিল তাত মানে একদম ভয়াৱিত হৈ গৈছিল। নৰনাৰী গুণ আছিল লৱৰি, সেনাক চাৱে ৰণ চাংগে চৰি। আৰু নৰনাৰী সকলক শত্ৰুৰ সেনাসকলক দেখি মানে ভয়ত একদম কঁপিব ধৰিছে। সাগৰ সংকাশ দেখি পদাতি, ত্ৰাসতে কম্পিল হৃদয় আতি। বলিলা মাধৱে নিৰ্ভয়ে বাণী, কৰিলা আলস জ্ঞাতিক আনি। সাগৰ সংকাশ দেখি পদাতি, ত্ৰাসতে কম্পিল হৃদয় আতি। তাৰমানে শত্ৰুসকলৰ সাগৰৰ দৰে বিশাল শত্ৰুৰ সৈন্যসকল মানে আহিল মথুৰাত, মানে চাৰিওফালে অহাৰ কাৰণে মানে মথুৰাৰ মানুহসকল মানে লোকসকল মানে বহুত ভয়ত কম্পিত হৈছিল। আৰু সেই সময়ত কেৱল কৃষ্ণইহে তেখেতক নিৰ্ভয়ে একদম কৰিছিল। মানে এই বুলিলা মাধৱে নিৰ্ভয়ে বাণী, কৰিলা আলস জ্ঞাতিক আনি। আৰু সেই সময়ত কেৱল কৃষ্ণইহে তেখেতক মানে এই ইমান ভয় লগা সময়ত তেখেতক আৰু কি উদ্ধাৰ কৰাৰ কাৰণে মানে যে কৈছে যে মই আছো তহঁতৰ লগত, তুমি ভয় নাখাবা।
এই ধৰণৰ কথা কৈ কিছুমান মানে এই মথুৰাৰ লোকসকলক ভয় দূৰ কৰিলে। হৰিল লাংগল মুখল বান, হৰিলা ডোভায়ে আছে বয়ান, ৰথে চৰি কৃষ্ণ বেগে বজাইলা, হৰ কৰি শত্ৰু সেনা ভংগাইলা। হৰিল লাংগল মুখল বান, হৰিলা ডোভায়ে আছে বয়ান। আৰু লাংগল অৰ্থাৎ নাঙল, হলিৰাম মানে বলৰাম, তেওঁৰ অস্ত্ৰ মানে নাঙল, আৰু মুখল বান এটা অস্ত্ৰ মানে যুদ্ধৰ এটা অস্ত্ৰ মাটিত পৰে। আৰু দুয়ো ভাইয়ে যুদ্ধৰ বাবে একদম আগবাঢ়ি গ'ল। ৰথে চৰি কৃষ্ণ বেগে বজাইলা, হৰ কৰি শত্ৰু সেনা ভংগাইলা। আৰু শ্ৰীকৃষ্ণ ৰথত উঠি অতি বেগত আগত গ'ল। কৃষ্ণৰ বাণে শত্ৰুৰ সেনা বাহিনী একদম মানে ভাঙি পেলালে। কৃষ্ণৰ বাণে শত্ৰু সেনা বাহিনী একদম ভাঙি পেলালে। কাটিলা ৰথ হস্তিপতি ছয়, শনিতে নদী প্ৰবাহিলা তয়, পৰম লীলাই শত্ৰু সংহৰি, ভংকিলা 500 সৈন্য কৰে ধৰি। কাটিলা ৰথ হস্তি পতি ছয়, শনিতে নদী প্ৰবাহিলা তয়। আৰু কৃষ্ণই শত্ৰুৰ ৰথ, হাতী আৰু অসংখ্য সৈন্যক একেবাৰে ধ্বংস কৰি পেলালে। অস্ত্ৰ দি একদম শত্ৰুৰ গোটেই ভাঙি পেলালে। পৰম লীলাই শত্ৰু সংহৰি, ভংকিলা 500 সৈন্য কৰে ধৰি। আৰু তেওঁৰ যুদ্ধৰ ফলত ৰণভূমিত একদম শত্ৰুৰ ৰক্তৰে একদম নদী বৈ গ'ল। কৃষ্ণৰ নিজৰ দিব্য লীলাৰে শত্ৰুসকলক ধ্বংস কৰিছিল। আৰু কৃষ্ণই নিজৰ দিব্য লীলা কৰি শত্ৰুসকলক ধ্বংস কৰিলে। আৰু তাৰ পিছত কৃষ্ণই তেওঁৰ বিখ্যাত শংখৰে ফুক মাৰি যুদ্ধৰ বিজয়ৰ প্ৰতীক দেখুৱালে। আছে বল ঘৰ সমৰ কৰি, মাগধ ৰাজাক জীৱন্তে ধৰি, মাৰিবাক শান্ত কবাই সমলি, বান্ধিলা কৃষ্ণে আক ৰাখা বুলি। পাছে বল ঘৰ সমৰ কৰি, মাগধ ৰাজাক জীৱন্তে ধৰি। তাৰ পিছত হলিৰাম অৰ্থাৎ বলৰামে এক ভয়ংকৰ যুদ্ধ কৰি মাগধ ৰজাক ধৰি মানে একদম আৰু কি লাগি, হলিৰামে একদম লাগি মাগধ ৰজাক ধৰি আনিল জীৱন্তে। কৃষ্ণৰ ওচৰত মানে একদম জীৱন্তে ভাৱে লৈ আহিল। আৰু মাৰিবাক শান্তে কবাই সমুলি, বান্ধিলা কৃষ্ণে আক ৰাখা বুলি। হলিৰামে মাগধ ৰজাক মাৰি পেলাব খুজিছিল, আৰু কিন্তু কৃষ্ণই হলিৰামক বাধা কৰি মাগধ ৰজাক জীৱিত ৰাখিলে। কৃষ্ণৰ বচনে ৰাখিল কন্ধ, দেশক পাছে কৈল জৰাখণ্ড, নজাই নোপোহাই কৃষ্ণত হাৰি, আনিলা সবে ৰাজা হাংকাৰী। কৃষ্ণৰ বচনে ৰাখিল কন্ধ, দেশক পাছে গৈল জৰাখণ্ড। আৰু কৃষ্ণৰ কথা মতে মানে বচন অনুসৰি জৰাখণ্ডৰ জীৱন ৰক্ষা কৰি দিল, জৰাখণ্ডক যাবলৈ দিল। আৰু তাৰ পিছত জৰাখণ্ডে নিজৰ দেশলৈ উভতি গ'ল। নজাই নোপোহাই কৃষ্ণত হাৰি, আনিলা সবে ৰাজা হাংকাৰী। কিন্তু কৃষ্ণৰ দয়া আৰু ক্ষমতাশীলতাৰ বাবে মানে তেওঁ মানে কৃষ্ণৰ সৈতে যুঁজত পৰাজিত হোৱাৰ পিছত মানে একদম মানে লজ্জিত হল। আৰু কি এই কৃষ্ণই দয়া আৰু ক্ষমতাশীলতাৰ বাবে এই জৰাখণ্ডক জীৱন্তে যাব দিল, যে এতিয়া তই যা, জীৱন্তে যাব দিল আৰু কি। আৰু জৰাখণ্ডে বহুতো আন ৰাজাক বন্দী কৰি আনিছিল, মানে সেইবোৰকো আৰু কি মুক্তি কৰিব আৰু কি। আন ৰজাবোৰ যিবোৰক বন্দী কৰি থৈছে। দৰাই আপোনাক মাছ তিনি, লৰিল সাজি 23 অক্ষহীনী, বেৰিল কইয়া দুনাই মথুৰাকো, যমুনা তীৰে ৰৈল ৰাজা জাকো। দৰাই আপোনাক মাছ তিনি, লৰিল সাজি 23 অক্ষহীনী। আৰু জৰাখণ্ডে পিছত সিদ্ধান্ত ললে যে 3 মাহৰ ভিতৰতে আকৌ মানে জৰাখণ্ডে
প্ৰতিশোধ ল'ব আৰু তেওঁ এক বিশাল সেনা সাজু কৰি মথুৰাত আক্ৰমণ কৰিবলৈ আহিল। বেৰিল গুয়া দুনাই মথুৰাক যমুনা তীৰে ৰৈল ৰাজা আৰু আক্ৰমণ কৰিব আহিল 3 মাহৰ পিছত আৰু এই 23খন অক্ষৌহিণী সৈন্যৰ সৈতে তেওঁৰ বিশাল সেনাৰ সৈতে মথুৰা চহৰক আৰু সম্পূৰ্ণৰূপে ঘেৰাও কৰি ধৰিলে একদম চাৰিওপিনৰ পৰা ঘেৰা কৰিছে একদম। আৰু যমুনাৰ পাৰত জৰাসন্ধৰ সকলো সেনা বাহিনী সৈতে ৰৈ আছে ঘেৰা কৰি একদম যমুনাৰ তাতে ৰৈ আছে জৰাসন্ধ। পাঠকৰক বান্ধি বঞ্চিল ৰাতি নাচৈ গাঁৱৈ ৰংগে যত পদাতি মাধৱে পাছে সবে বাৰ্তা পাইলা দুনাই যুঁজিবাকো মাগত আইলা। কাঠগড় বান্ধি বঞ্চিল ৰাতি নাচৈ গাঁৱৈ ৰংগে যত পদাতি কাঠৰে এখন ডাঙৰ মঞ্চ ৰাতিতে সাজিল আৰু যুদ্ধৰ এই যিবিলাক আছে সৈন্যসকল জৰাসন্ধ সেইবোৰ একদম পুৰা আনন্দিত হৈ আছে, একদম পুৰা নাচ গান কৰি আছে, চাৰিওপিনে একদম আছে নাচ গান কৰি। মাধৱে পাছে সবে বাৰ্তা পাইলে মাধৱ কৃষ্ণ, কিন্তু কৃষ্ণই এইফালে সকলো কথা জানিল সকলো যিবোৰ আছিল কথা এইবোৰ জানিল আৰু দুনাই যুঁজিবাক মাগত আহিলা আৰু যুদ্ধ কৰিবৰ বাবে মাগত ৰজা যে আকৌ আহিল সেইটো জানিল। যদু বীৰ গণ আনিলা মাতি আলচিলা কৃষ্ণে সমস্তে ৰাতি আপোন সেনা 3 ভাগ কৰি নিয়জিলা সবে বীৰক হৰি। যদু বীৰ গণে আনিলা মাতি আলচিলা কৃষ্ণে সমস্তে ৰাতি আৰু তাৰ পিছত শ্ৰীকৃষ্ণই যদু বংশৰ গোটেই বীৰসকলক মাতি আনি কৃষ্ণই সমগ্ৰ ৰাতি বীৰসকলৰ সৈতে আলোচনা কৰিল যে যুদ্ধত এইবাৰ কি কৰিব লাগিব। এই কথাই সমগ্ৰ ৰাতি এই বীৰসকলৰ লগত আলোচনা কৰিল। আপোন সেনা 3 ভাগ কৰি নিয়জিলা সবে বীৰকে হৰি আৰু তাৰ পিছত কৃষ্ণই নিজৰ সেনা বাহিনীক 3 ভাগত ভাগ কৰিল আৰু সমস্ত বীৰক সঠিক স্থানত নিয়োজিত কৰিলে ক'ত লাগিব সেই স্থানত সেই বীৰসকলক ৰাখি থলাক। কত সেনা লৈয়া কৃষ্ণে আতপে সন্মুখে মাগধক ধাইলা কপে কৃষ্ণৰ কিংকৰে শংকৰে ফনে বলা হৰি হৰি সমস্ত জনে। আৰু কত সেনা লৈয়া কৃষ্ণে আতপে সন্মুখে মাগধক ধাইলা কপে আৰু শ্ৰীকৃষ্ণই নিজৰ সমস্ত সেনা বাহিনীক লৈ পূৰ্ণ একদম সকলো সেনা বাহিনী লৈ পূৰ্ণ সামগ্ৰী লৈ একদম প্ৰস্তুতিৰে যুদ্ধত সংগঠিত হল। আৰু কৃষ্ণই মগধৰ ৰজা জৰাসন্ধৰ আগত তীব্ৰ ক্ৰোধ আৰু দৃঢ় সংকল্পৰ সৈতে আগুৱাই আহিছে। কৃষ্ণৰ কিংকৰে শংকৰে ফনে বলা হৰি হৰি সমস্ত জনে আৰু কৃষ্ণৰ কিংকৰ অৰ্থাৎ শংকৰে কৈ আছে হৰি হৰি বলা সমস্ত সকলোৱে আমি সকলোৱে এই প্ৰথম কীৰ্তনৰ শেষত হৰি হৰি কবলৈ কৈছে। এইটো কৃষ্ণৰ কিংকৰ অৰ্থাৎ শংকৰদেৱে কৈ আছে। কৃষ্ণ ঔ হৰি ঔ ৰাম।